নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ষ্টাডি জনলৈ আজি আমি পঢ়িবলৈ যোৱা টপিকটো হৈছে তোমাৰ জিঅ'গ্ৰাফিৰ এমসিকিউ ঠিক আছে জিঅ'গ্ৰাফি ৰিলেটেড কিছুমান এমসিকিউ আমি এই ভিডিঅ'টোৰ জৰিয়তে ডিসকাস কৰিম আৰু তোমালোকে যদিহে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছা তেতিয়া হলে মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে তোমালোকৰ লগৰ সমনীয়া বা বন্ধু বান্ধৱ কোনোবাই যদি তোমাৰ আগন্তুক আহিবলগীয়া পৰীক্ষাসমূহৰ বাবে পঢ়ি আছে তেতিয়া হলে তেওঁলোকৰ লগতো এই ভিডিঅ'টো শেয়াৰ কৰিবা যাতে তেওঁলোকেও 2024 চনত এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় আৰু অসম চৰকাৰ যিসমূহ পৰীক্ষা হ'বলগীয়া গৈ আছে সেইবিলাকত এটা ভাল ফলাফল লাভ কৰে ঠিক আছে এতিয়া প্ৰথম কোৱেশ্চনটো হৈছে ভূগোলৰ দ্য ফৰেষ্ট ইন সুন্দৰবন ইজ কল্ড ঠিক আছে সুন্দৰবনত যিখন ফৰেষ্ট আছে তাক কি নামেৰে জনা যায় মেনগ্ৰোভ টুন্ড্ৰা স্ক্ৰাব জংগল দেন ডিচিডিয়াছ ফৰেষ্ট এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ ইয়াৰ শুদ্ধ অপচন হৈছে মেনগ্ৰোভ ঠিক আছে সুন্দৰবনক কি বুলি কোৱা হয় মেনগ্ৰোভ ফৰেষ্ট বুলিও কোৱা হয় ঠিক আছে তাৰ পিছৰটো চাওঁ কি কৈছে which one of the following states does not form part of the Narmada river basin ঠিক আছে নৰ্মদা river basinৰ তলৰ কোনখন কি হয় ৰাজ্য ঠিক আছে পাৰ্ট নহয় বুলি হৈছে মানে তাৰ অংশ নহয় বুলি কৈছে গুজৰাট ৰাজস্থান মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ ঠিক আছে ইয়াৰ শুদ্ধ অপচন হৈছে অপচন নম্বৰ বি ৰাজস্থান ৰাজস্থান কি হয় তোমাৰ নৰ্মদাৰ পাৰ্ট নহয় বুলি কৈছে নৰ্মদা ৰিভাৰৰ পাৰ্ট নহয় হল এতিয়া তাৰ পিছৰ কোৱেশ্চন চাওঁ which of the following is called the ecological hotspot of India ইণ্ডিয়া ভাৰতৰ তোমাৰ ইকোলজিক্যাল হটস্পট বুলি কোনটো কোৱা হয় ঠিক আছে তলত চাৰিটা অপচন দিয়া আছে প্ৰথম অপচন হৈছে ওয়েষ্টাৰ্ণ ঘাট অপচন বি ইষ্টাৰ্ণ ঘাটছ আৰু অপচন সি ওয়েষ্টাৰ্ণ হিমালয়াছ আৰু অপচন ডি ইষ্টাৰ্ণ হিমালয়াছ এই চাৰিটাৰ ভিতৰত তলৰ কোনটো তোমাৰ কি হয় ইকোলজিক্যাল হটস্পট নহয় কোৰ কাৰণে ভাৰতৰ কাৰণে সৰি ইকোলজিক্যাল হটস্পট হয় ভাৰতৰ কাৰণে ইয়াৰ শুদ্ধ অপচন হৈছে অপচন নম্বৰ এ ওয়েষ্টাৰ্ণ ঘাট ঠিক আছে ওয়েষ্টাৰ্ণ ঘাট হৈছে ইকোলজিক্যাল হটস্পট কাৰ কাৰণে ভাৰতৰ কাৰণে হল এটা পিছৰ কোৱেশ্চন চাওঁ হাউ মাচ অফ আৰ্থছ লেণ্ড সাৰফেস ইজ ডিজাৰ্ট ঠিক আছে আমাৰ ভাৰত পৃথিৱীৰ কিমান অংশ তোমাৰ কি কৈছে হেৰি হয় বুলি কৈছে মানে মৰুভূমি হয় বুলি কৈছে ডিজাৰ্ট মানে হৈছে মৰুভূমি 1/5 1/10 1/3 এণ্ড 1/6 এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ আৰু ইয়াৰ শুদ্ধ অপচন হৈছে অপচন নম্বৰ সি 1/3 ঠিক আছে 1/3 অংশ কি হয় মৰুভূমি হয় ঠিক আছে মৰুভূমি হয় এতিয়া তাৰ পিছৰ কোৱেশ্চন চাওঁ কি কৈছে river Indus originates from ঠিক আছে যিখন river Indus river আছে ঠিক আছে এইখন কোৰ পৰা অৰিজিনেট হৈছে মানে কোৰ পৰা তাৰ আৰম্ভণি হৈছে বা তাৰ আৰম্ভণি পইণ্টটো কি হয় ঠিক আছে বা উৎপত্তি হৈছে তুমি অলমকে অৰিজিনেটছটোক উৎপত্তি বুলিও ক'ব পাৰা ঠিক আছে কোৰ পৰা উৎপত্তি হৈছে উৎপত্তি হোৱা জেগাটোকৰ নাম কি তো অপচন এ হিন্দুকুশ ৰেঞ্জ অপচন বি হিমালয়ান ৰেঞ্জ অপচন সি কাৰাকোৰাম ৰেঞ্জ অপচন ডি কৈলাশ ৰেঞ্জ এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ ঠিক আছে আৰু ইয়াৰ শুদ্ধ অপচন হৈছে অপচন নম্বৰ ডি কৈলাশ ৰেঞ্জৰ পৰা তোমাৰ যিখন ইণ্ডাছ ৰিভাৰ আছে তাৰ উৎপত্তি হৈছে বা অৰিজিনেট হৈছে হল এটা তাৰ পিছৰ কোৱেশ্চন চাওঁ which Indian state is the largest in terms of the total area covered ঠিক আছে টোটাল এৰিয়াৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়া হলে কোনখন ৰাজ্য ভাৰতৰ কোনখন ৰাজ্য সকলোতকৈ বেছি এটো হৈছে এৰিয়াৰ ক্ষেত্ৰত ঠিক আছে মাটিকালি ক্ষেত্ৰত এৰিয়া মানে মাটিকালি ঠিক আছে তোমালোকে মাটিকালি উলিয়াব জানান নাই কাৰণ তোমালোকৰ ম্যাথছৰ যিখিনি কোৱেশ্চন আহিব ৰিজনিং আহিব তাত মাটিকালি কথাও আহে প্ৰায় আহা দেখা যায় এটা বা দুটা কোৱেশ্চন তো তোমালোকে মাটিকালি কোনটো মাটিকালি হওক বা এৰিয়া হওক ঠিক আছে ভলিউম হওক এইবিলাকৰ ফৰ্মুলা সবই মনত ৰাখিবা ত্ৰিভুজৰ ক্ষেত্ৰত হওক বা ৰেক্টেংগুলাৰ ক্ষেত্ৰত হওক বা স্কুৱেৰৰ ক্ষেত্ৰত হওক বা তোমালোকে কোণৰ ক্ষেত্ৰত হওক ঠিক আছে বা চুঙাৰ ক্ষেত্ৰত হওক তোমালোকে এইবিলাকৰ কি হয় এৰিয়া হওক এৰিয়াৰ ফৰ্মুলা তাৰ পিছত সাৰফেস এৰিয়াৰ ফৰ্মুলা কাৰ্ভ সাৰফেস এৰিয়াৰ ফৰ্মুলা এইবিলাক তোমালোকে মনত ৰাখিবা কাৰণ সেইবিলাক ম্যাথছৰ ক্ষেত্ৰত বহুত বেছি দৰকাৰী হৈ পৰে ঠিক আছে কোৱেশ্চন আহিব পাৰে মানে আহিছো আৰু আহিব পৰা সম্ভাৱনা আছে ঠিক আছে আৰু ইয়াৰ তোমাৰ এটো কোৱেশ্চনলৈ আহোঁ যে সুধিছে সবতকৈ বেছি মাটিকালি কাৰ বেছি হয় ঠিক আছে ইণ্ডিয়াৰ ৰাজ্যবিলাকৰ ভিতৰত অপচন এ মহাৰাষ্ট্ৰ অপচন বি মধ্য প্ৰদেশ অপচন সি ৰাজস্থান অপচন ডি তামিলনাডু এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ ইয়াৰ শুদ্ধ অপচন হৈছে অপচন নম্বৰ সি ৰাজস্থান ঠিক আছে ৰাজস্থানৰ মাটিকালি কিমান সকলোতকৈ বেছি এটা তোমালোকে মোক কোৱাচোন ৰাজস্থানৰ মাটিকালি কিমান স্কয়াৰ কিলোমিটাৰ ঠিক আছে হেতু তোমালোকে মোক কমেন্ট কৰি জনোৱা যে মাটিকালি কিমান হয় হল এটা তাৰ পিছৰ কোৱেশ্চন চাওঁ মাৰ্বল কামছ আন্ডাৰ হুইচ ক্যাটাগৰী অফ ৰক ঠিক আছে চোৱা মাটিৰ বিভিন্ন ৰক মানে শিলৰ বিভিন্ন ধৰণৰ ক্যাটাগৰী আছে তাৰপিছত এতিয়া আমাক সুধিছে মাৰ্বল যেটো আমি মাৰ্বল ইউজ কৰো মাৰ্বল যেটো পাথৰ হয় হেতু তোমাৰ শিলৰ কোনটো ক্যাটাগৰীত পৰে অপচন এ সেডিমেন্টাৰী অপচন বি ইগনিয়াছ অপচন সি মেটামৰফিক অপচন ডি নন অফ দিস মানে ওপৰৰ এটাও নহয় ঠিক আছে ওপৰৰ এটাও
নহয় ইয়াৰ শুদ্ধ অপচন হৈছে তোমাৰ অপচন নম্বৰ সি মেটামৰফিক ঠিক আছে তোমাৰ যেটো মাৰ্বল আছে হি মেটামৰফিক কৰ আন্ডাৰত আহে ঠিক আছে মেটামৰফিক ৰক হয় মানে মেটামৰফিক হিল হয় হল এটা তাৰ পিছৰ কোৱেশ্চন চাও কি কৈছে তাৰ পিছৰ কোৱেশ্চন কৈছে which of the following is the most abundant metal of the earth's crust ঠিক আছে আৰ্থ ক্ৰাষ্টৰ সবতকৈ abundant metal কোনটো হয় ঠিক আছে অপচন এ মেগনেছিয়াম অপচন বি আইৰন অপচন সি কপাৰ অপচন ডি এলুমিনিয়াম এই চাৰিটা ভিতৰত শুদ্ধ অপচন কোনটো या শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ ডি এলুমিনিয়াম ঠিক আছে এলুমিনিয়াম হৈছে তোমাৰ আমাৰ যেটো আৰ্থৰ ক্ৰাষ্ট আছে তাৰ সবতকৈ abundant metal হল most abundant metal এতিয়া তাৰ পিছৰ কোৱেশ্চন চাও ৰেড ডাটা বুক কন্টেইনস ডাটা অফ which of the following ঠিক আছে যিখন ৰেড ডাটা বুক আছে হি তোমাৰ কোনখিনি ডাটা কন্টেইন কোনখিনি ডাটা সংগ্ৰহ কৰে বা কোনখিনি ডাটা কথা তাত মেনশন আছে অপচন এ অল প্লান্ট স্পেচিছ অল প্ল্যানেট স্পেচিছ অপচন বি অল এনিমেল স্পেচিছ অপচন সি অল এন্ডেঞ্জাৰ্ড স্পেচিছ অপচন ডি অল এক্সটিংক্ট স্পেচিছ ঠিক আছে এই চাৰিটা ভিতৰত কোনটো অপচন শুদ্ধ যে ৰেড ডাটা বুক যিখন আছে তাত কোনখিনি স্পেচিছৰ কথা মেনশন কৰা হৈছে ইয়াৰ শুদ্ধ অপচন হৈছে অপচন নম্বৰ সি অল এন্ডেঞ্জাৰ্ড স্পেচিছ ঠিক আছে মানে যিবিলাক তোমাৰ এতিয়া সময়ৰ লগত লুপ্ত হ'বলৈ গৈ আছে সেইবিলাকৰ কিহৰ কথা মেনশন কৰা হৈছে কোড ৰেড ডাটা বুকত হল এটা তাৰ পিছৰ কোৱেশ্চন চা which of the following has the highest biodiversity ঠিক আছে biodiversity ক্ষেত্ৰত সবতকৈ বেছি কোৰ হয় কোত হয় অপচন এ ডিজাৰ্ট অপচন বি ৰিভাৰ অপচন সি পোলাৰ ৰিজন অপচন ডি ট্ৰপিক্যাল ৰিজন ঠিক আছে এই চাৰিটা ভিতৰত কোনটো শুদ্ধ অপচন ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ ডি ট্ৰপিক্যাল ৰিজনত কি হয় তোমাৰ সবতকৈ বেছি হাইয়েষ্ট বায়োডাইভাৰ্সিটি দেখিবলৈ পোৱা যায় এটা বায়োডাইভাৰ্সিটি তোমালোকে অসমত কি হয় মোক কমেন্ট কৰিবাচোন কাৰণ এটো বহুত কমন টাৰ্ম হয় ঠিক আছে যদি তোমালোকে মানে স্কুলৰ টাইমতো হক 19 তো হক তোমালোকে এই ওয়ার্ডটো পাইছা বা 11 12 যদি তোমালোকে সায়েন্সৰ হৈ পঢ়িছা তেতিয়া তোমালোকে এইটো পাইছা আৰু একো নহয় প্ৰত্যেক কোৱেশ্চনত প্ৰায় থাকে যে বায়োডাইভাৰ্সিটি ঠিক আছে তে বায়োডাইভাৰ্সিটি অসমত কি কয় হেতু তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে হল এতিয়া তাৰ পিছৰ কোৱেশ্চন চাও which of the following planet is also known as earth twins ঠিক আছে আৰ্থৰ টুইন বুলি কোনটো প্লেনেটক জনা যায় মানে আৰ্থৰ জমজ তুমি টুইনক জমজ বুলি কব পাৰা বা জজা বুলি কব পাৰা ঠিক আছে আৰ্থৰ কোনটো মানে আৰ্থৰ লগত প্ৰায় সেম হয় ঠিক আছে কোনটো প্লেনেট হয় অপচন এ ভেনাস অপচন বি মাৰ্কিউৰি অপচন সি জুপিটাৰ অপচন ডি মাৰ্স এটো ভিতৰত এই চাৰিটা ভিতৰত কোনটো শুদ্ধ অপচন ইয়াৰ শুদ্ধ অপচন হৈছে অপচন নম্বৰ এ ভেনাস ঠিক আছে ভেনাস হৈছে তোমাৰ আৰ্থৰ নিচিনা টুইন মানে আৰ্থৰ জমজ বুলি কব পাৰা জমজ কাক কয় যাৰ তোমাৰ দেখিবলৈ প্ৰায় সেম হয় ঠিক আছে বাট তাৰ যিবিলাক তোমাৰ হেৰি আছে ঠিক আছে কোৱালিটিজ আছে হেইবিলাকো প্ৰায় সেম হয় ঠিক আছে কোবাত অলপ নহয় অলপ ডিফাৰেন্স থাকিবই কাৰণ পুৰা একজেক্ট একো নহয় গতিকে জমজ বুলি যদি কোৱা তেতিয়া হলে প্ৰায় সিমিলাৰ হয় ঠিক আছে তো হিয়ানক জমজ বুলি কোৱা হয় আৰু হেতু কোন আৰ্থৰ লগত তোমাৰ ভেনাস হয় হল এটা তাৰ পিছৰ কোৱেশ্চন চাও হোৱাট ইজ দা ফুল ফৰ্ম অফ বিওডি ঠিক আছে বিওডিৰ ফুল ফৰ্ম কি বায়োলজিক্যাল অক্সিজেন ডেফিসিট বায়োলজিক্যাল অক্সিজেন ডিফাৰেন্স বায়োলজিক্যাল অক্সিজেন ডিমান্ড বায়োলজিক্যাল অক্সিজেন ডিস্ট্ৰিবিউশন এই চাৰিটা ভিতৰত শুদ্ধ অপচন কোনটো যে বিওডিৰ ফুল ফৰ্ম কি হয় ঠিক আছে ইয়াৰ শুদ্ধ অপচন হৈছে অপচন নম্বৰ সি বায়োলজিক্যাল অক্সিজেন ডিমান্ড ঠিক আছে বায়োলজিক্যাল অক্সিজেন ডিমান্ড কাৰ ফুল ফৰ্ম হয় বিওডিৰ ঠিক আছে তোমালোকে এইটো কোৱেশ্চন আহিব পাৰে পৰীক্ষাত যে বিওডিৰ ফুল ফৰ্ম কি বিওডিৰ ফুল ফৰ্ম হৈছে বায়োলজিক্যাল অক্সিজেন ডিমান্ড হল এটা পিছৰ কোৱেশ্চন চাও which one of the following is not a type of coal ঠিক আছে তলৰ কোনটো কোলৰ উদাহৰণ নহয় ঠিক আছে ইয়াত চাবা তোমালোকে কোৱেশ্চন বিলাক পঢ়োতে ভালদৰে মন দিবা কৰবাত নট থাকে কৰবাত নট নাথাকে যত নট থাকে তাত নহয় বুলি সুধিছে ঠিক আছে কোনটো নহয় সুধিছে আৰু যত নাথাকে তাত কোনটো হয় বুলি সুধিছে এইটো কোৱেশ্চনটো পঢ়োতে সেইকাৰণে সাৱধানে পঢ়িবা হল এতিয়া আমাক সুধিছে যে কোনটো কোলৰ টাইপ নহয় মানে কয়লাৰ টাইপ নহয় হল অপচন এ এন্থ্ৰাসাইট অপচন বি লিগনাইট অপচন সি পিট আৰু অপচন ডি সিডাৰাইট ঠিক আছে এই চাৰিটা ভিতৰত কোনটো অপচন শুদ্ধ ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ ডি সিডাৰাইট ঠিক আছে সিডাৰাইট হৈছে শুদ্ধ অপচন এই চাৰিটা ভিতৰত শুদ্ধ অপচনটো হৈছে সিডাৰাইট যেটো তোমাৰ কোলৰ কি হয় এক প্ৰকাৰৰ কোল নহয় মানে কয়লা নহয় বাকি কেটা যেটো এন্থ্ৰাসাইট আছে বা লিগনাইট হয় বা পিট হয় এই চাৰিটা কি হয় কোলৰ উদাহৰণ হয় হল কয়লাৰ উদাহৰণ হয় এতিয়া তাৰ পিছৰ কোৱেশ্চন চাও the uppermost layer over the earth surface is called the dash ঠিক আছে যেটো আমাৰ আৰ্থৰ uppermost layer আছে এই uppermost layer টো কি বুলি কোৱা হয় অপচন এ মেন্টেল অপচন বি outer core অপচন সি crust অপচন ডি inner core ঠিক আছে এই চাৰিটা ভিতৰত কোনটো অপচন শুদ্ধ ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ সি crust ঠিক আছে যেটো outer layer আছে surface আৰ্থৰ তাক কি বুলি কোৱা হয় crust বুলি কোৱা হয় হল এতিয়া তাৰ পিছত চাও The boundary between the earth crust and mantle is called ঠিক আছে যেটো বাউন্ডাৰী আছে
এইখন যদি আৰ্থৰ তুমি ভিতৰ ফালটো চুলি চোৱা তেতিয়া হলে ইয়াত কিছুমান এনেকে লেয়াৰ আছে ঠিক আছে এতিয়া এই লেয়াৰ বিলাকৰ বিভিন্ন নাম আছে ঠিক আছে এতিয়া আমাক কৈছে যে দা বাউন্ডাৰী বিটুইন আৰ্থ ক্ৰাষ্ট এণ্ড মেণ্টেল আৰ্থৰ যেটো ক্ৰাষ্ট আছে ঠিক আছে আৰু মেণ্টেলৰ মাজৰ যেটো বাউন্ডাৰী সেই বাউন্ডাৰীটো কি নামেৰে জনা যায় মোহ ডিসকন্টিনিউটি লেহমান ডিসকন্টিনিউটি কনাৰ্ড ডিসকন্টিনিউটি এণ্ড গুটেনবাৰ্গ ডিসকন্টিনিউটি ঠিক আছে এই চাৰিটা ভিতৰত কোনটো অপচন শুদ্ধ ইয়াৰ শুদ্ধ অপচন হৈছে মোহ ডিসকন্টিনিউটি ঠিক আছে যেটো তোমাৰ ক্ৰাষ্ট আৰু মেণ্টেলৰ মাজত যেটো হেৰি আছে তোমাৰ বাউন্ডাৰী আছে তাক কি বুলি কোৱা হয় তোমাৰ মোহ ডিসকন্টিনিউটি বুলি কোৱা হয় হল এটা পিছৰ কোৱেশ্চন চাও ড্ৰেছ গেলেক্সি ইজ দা হোম অফ আৰ্থ এণ্ড আদাৰ সোলাৰ সিস্টেম আমাক সুধিছে যে গেলেক্সি থকা কোনটো হেৰি তোমাৰ কি হয় আৰ্থ বা বেলেগ সোলাৰ সিস্টেমৰ কাৰণে ঘৰৰ নিচিনা হয় এন্ড্ৰমেডা অপচন এ আই অফ চেৰন অপচন বি সি মিল্কি ৱে আৰু অপচন ডি কমেট ঠিক আছে এই চাৰিটা ভিতৰত কোনটো শুদ্ধ অপচন ইয়াৰ শুদ্ধ অপচন হৈছে অপচন নম্বৰ সি মিল্কি ৱে ঠিক আছে মিল্কি ৱে হৈছে আমাৰ পৃথিৱীৰ কাৰণে বা বাকি গ্ৰহবিলাকৰ কাৰণে কি হয় তোমাৰ নিজৰ ঘৰৰ নিচিনা হয় ঠিক আছে এতিয়া তাৰ পিছত চাও ইফ দা অৰবিট অফ এ প্লেনেট is an ellipse then what is the point at which the sun is located called ঠিক আছে যদি তুমি আৰ্থ খনৰ যিবিলাক অৰবিট আছে ঠিক আছে কাৰণ rotate কৰি থাকে সেইবিলাকত যদি elliptical বুলি ধৰা ঠিক আছে elliptical size বুলি ধৰা ঠিক আছে এটো যেটো হয় তাক elliptical বুলি কোৱা হয় আৰু হেকানি ইয়াত ellipse বুলি আছে ঠিক আছে এতিয়া আমাক সুধিছে তেতিয়া হলে তাৰ বিটো সূৰ্য আছে সেই সূৰ্যটো কি হ'ব সেই elliptical অৰবিটটোৰ কাৰণে ঠিক আছে যেটা অপচন এ সেন্টাৰ অপচন বি সার্কুমসেন্টাৰ অপচন বি ইন সেন্টাৰ অপচন ডি ফোকাস এই চাৰিটা ভিতৰত কোনটো অপচন শুদ্ধ ইয়াৰ শুদ্ধ অপচনটো হৈছে তোমাৰ অপচন নম্বৰ ডি ফোকাস ঠিক আছে ফোকাস হ'ব মানে তোমাৰ ফোকাস পইণ্ট বুলি কোৱা হ'ব এই কি হয় ইলিপ্সটোৰ কাৰণে ঠিক আছে তাৰ পিছত চাও কি কৈছে হু ডিসকভাৰ্ড ইউৰেনাছ ঠিক আছে ইউৰেনাছ কোনে আৱিষ্কাৰ কৰিছিল বা কোনে প্ৰথমতে মানে আছে বুলি সৌৰজগতত আছে বুলি কয় ঠিক আছে স্যাৰ আইজাক নিউটন উইলিয়াম হেনৰি ফক্স টেলবোট আচ্ছা উইলিয়াম হৰ্সেল আৰু নিকোলাছ কোপাৰ্নিকাছ এই চাৰিটা ভিতৰত কোনজন নাই কয় যে ডিসকভাৰ কৰিছে মানে আৱিষ্কাৰ কৰিছিল কোন ইউৰেনাছক ইয়াৰ শুদ্ধ অপচন হৈছে অপচন নম্বৰ সি উইলিয়াম হৰ্সেল ঠিক আছে তেখেতে কি কৰে তোমাৰ ইউৰেনাছৰ ডিসকভাৰ কৰে ঠিক আছে এটা তাৰ পিছত কোৱেশ্চন চাও as the river enters the plain it twists and turns forming large bends known as ঠিক আছে যেটা ৰিভাৰ এখন তোমাৰ কোনো এটা প্লেনত আহে ঠিক আছে আহি পেলাই কি কৰে টুইষ্ট আৰু টাৰ্ণ লয় ঠিক আছে ৰিভাৰলৈ দেখা নাই এনেকে টুইষ্ট আৰু টাৰ্ণ লোৱা ঠিক জেগা হাপেকে তো হেতু কি বুলি কোৱা হয় অপচন এ ক্ৰক্স অপচন বি ফ্লেকশন অপচন বি সি ৰাউন্ডস আৰু অপচন ডি মেন্ডাৰ্স এই চাৰিটা ভিতৰত কোনটো অপচন শুদ্ধ ঠিক আছে ইয়া শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ ডি মেন্ডাৰ্স ঠিক আছে এটো তোমালোকৰ পৰীক্ষাৰ বাবে দৰকাৰী নহয় ইমান বেছি তো এটো তোমালোকে নাচালেও হ'ব ঠিক আছে কোৱেশ্চনটো ইমান বৰ বেছি এটা দৰকাৰী কোৱেশ্চন নহয় তথাপি যদি জানিব খোজা তেতিয়াহলে পঢ়ি থব পাৰা আৰু যদি কিন্তু পৰীক্ষাত এটো কোৱেশ্চন নাহে 100% ঠিক আছে তথাপি মই লৈ আহিছো পালো কাৰণে তথাপি তোমালোকে পৰীক্ষাৰ কাৰণে এটো পঢ়িব নালাগে কাৰণ এটো পৰীক্ষাত নাহে এটো শিওৰ হল এটা তাৰ পিছত কোৱেশ্চন চাও The northern plain of India has been formed by the interplay of the three major river system, namely the Indus, the Ganga and the. ঠিক আছে আমাক কৈছে যে যেটো আৰ্থৰ নৰ্থাৰ্ণ প্লেন আছিল হেতু ইন্ডিয়াৰ ভাৰতৰ সেইখিনি ফৰ্ম হৈছে তিনিখন মেইন ৰিভাৰৰ দ্বাৰা এটা অপচন আছে ইন্দাস এখন হৈছে গংগা আৰু এখন কি বুলি সুধিছে অপচন এ ব্ৰহ্মপুত্ৰ অপচন বি যমুনা অপচন সি কৃষ্ণা আৰু অপচন ডি মহানদী ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ এ ব্ৰহ্মপুত্ৰ ঠিক আছে ব্ৰহ্মপুত্ৰ গংগা আৰু ইন্দাস হৈছে তোমাৰ নৰ্থাৰ্ণ প্লেন ফৰ্ম কৰাৰ মেইন তিনিখন ৰিভাৰ হল যে তাৰ পিছত কৈছে ন which of the following river originated in Nepal and flows into the Ganges ঠিক আছে আমাক সুধিছে যে তোমাৰ যিখন নেপালত ফৰ্ম হৈছে ৰিভাৰ আৰু গংগাৰ লগত ফ্লো কৰিছে সেই নদীখনৰ নাম কি অপচন এ কোচি অপচন বি ঝেলাম অপচন বি চেনাব আৰু অপচন ডি ৰবি এই চাৰিটা ভিতৰত শুদ্ধ অপচন কোনটো ইয়াৰ শুদ্ধ অপচনটো হৈছে এ নম্বৰ এ কোচি ঠিক আছে কোচি হৈছে তোমাৰ নেপালত ফৰ্ম হৈছে অৰিজিনেট হৈছে আৰু কি কৰিছে গংগাৰ লগত ফ্লো হৈ পেলাই গৈছে হল এতিয়া তাৰ পিছত কোৱেশ্চন চাও the latitude of mainland of India extend between ঠিক আছে আমাৰ এক্সটেন্ড যেটো মেইনল্যান্ড ইন্ডিয়া আছে ভাৰতৰ তাৰ যেটো ল্যাটিটিউড হয় হেতু কিমান হয় 8 degree 4 minute north and 37 degree 6 minute 9 north 8 degree 4 north 8 degree 4 minute west 37 degree 6 minute west 8 degree 4 minute east or and 37.6
6 minute east ঠিক আছে 8 degree 4 minute south or and 37 degree 6 minute south এই চাৰিটা ভিতৰত কোনটো শুদ্ধ অপচন এই শুদ্ধ অপচন হৈছে অপচন নম্বৰ A 8 degree 4 minute north and 37 degree 6 minute north ঠিক আছে এই চাৰিটা হৈছে এইটো হৈছে শুদ্ধ অপচন হল এটা তাৰ পিছৰ কোৱেশ্চন চাও as the river approaches the sea the speed of the flowing water decreases and the river begins to break up into a number of streams called ঠিক আছে যেতিয়া তুমি এখন ৰিভাৰ কি হয় সিলে গৈ থাকে the speed of the flowing water decreases ঠিক আছে এখন যদি এখন ধৰা সাগৰ এখন আছে এখন নদী গৈ পেলাই সাগৰত পৰিব ঠিক আছে তেতিয়া তাৰ আগত কি হয় তাৰ যেটো স্পিড আছে হেতু ডিক্ৰিজ হৈ যায় আৰু কি হয় কি ভাঙিবলৈ লয় ঠিক আছে বিভিন্ন হেৰিয়ালে ফাট মিলি যায় ঠিক আছে যেতিয়া সময় খুদিছে সেই স্ট্ৰীমটোক নাম কি সেই ফাট খাই যোৱা যেটো হয় সেই স্ট্ৰীমটোক কি বুলি কোৱা হয় অপচন এ প্লেটো অপচন বি ইস্থমাছ অপচন বি পেনিনসুলা অপচন বি ডিস্ট্ৰিবিউটৰিজ ঠিক আছে এটো কি বুলি কোৱা হয় এই চাৰিটা ভিতৰত এই শুদ্ধ অপচন হৈছে অপচন নম্বৰ ডি ডিস্ট্ৰিবিউটৰিজ ঠিক আছে ডিস্ট্ৰিবিউটৰিজ মানে ডিস্ট্ৰিবিউট হৈ গৈছে না এইকাৰণে তাক ডিস্ট্ৰিবিউটৰিজ বুলি কোৱা হয় হল তাৰ পিছৰ কোৱেশ্চন চাও which of the following is a major river of Bangladesh which is also main distributary of Gangas ঠিক আছে বাংলাদেশৰ কোনখন মেইন ৰিভাৰ হয় যি তোমাৰ আমাৰ গংগাৰো মেইন ডিস্ট্ৰিবিউটৰি হয় এইখনৰ নাম কি অপচন এ গণ্ডক অপচন বি কোচি অপচন সি গোমতী আৰু অপচন ডি পদ্মা ইয়াৰ শুদ্ধ অপচন কি হৈছে অপচন নম্বৰ ডি পদ্মা ঠিক আছে শুদ্ধ অপচন যি বাংলাদেশত মেইন ৰিভাৰ হয় বাংলাদেশৰ মেইন ৰিভাৰ হয় আৰু কি হয় তোমাৰ আমাৰ ইয়াৰ গংগাৰ লগতো মিলিত হৈছে হল যেটা পিছৰ কোৱেশ্চন চাও the longitude of mainland India extends between এটো অকমান আগতে কৰিছিলো ঠিক আছে the longitude of main আগতে latitude আছিল এটো longitude হয় না mainland India কি হয় এই শুদ্ধ অপচন হৈছে অপচন নম্বৰ A 68 degree 7 minute east and 97 degree 25 minute east ঠিক আছে এটো হৈছে ইয়াৰ শুদ্ধ অপচন নম্বৰ A হল এটা তাৰ পিছৰ কোৱেশ্চন চাও what is the name of the tropical cyclone in the China Sea ঠিক আছে China Sea হোৱা tropical cyclone তোৰ নাম কি hurricanes tornado ঠিক আছে টাইফুন আৰু টুইষ্টাৰ এই চাৰিটা ভিতৰত শুদ্ধ অপচন কোনটো এই শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ সি টাইফুন ঠিক আছে টাইফুন হৈছে China Sea হোৱা তোমাৰ tropical cyclone হল এটা তাৰ পিছৰ কোৱেশ্চন চাও soil having high content of aluminum and iron oxide is also known as ঠিক আছে যিবিলাক সয়লত মানে যিবিলাক মাটিত তোমাৰ হাই কন্টেন্ট বহুত হাই পৰিমাণৰ কি পোৱা যায় এলুমিনিয়াম এণ্ড আইৰন অক্সাইড পোৱা যায় সেই যিখিনি মাটি আছে বা সেই যিখিনি সয়েল আছে সেইখিনি কি নামেৰে জনা যায় মেডোজ সয়েল পেডেলফাৰ সয়েল চাৰেঞ্জয়ম সয়েল আৰু পজলফ সয়েল ঠিক আছে এই চাৰিটা ভিতৰত শুদ্ধ অপচন কোনটো হয় ইয়াৰ শুদ্ধ অপচন হৈছে পেডেলফাৰ সয়েল ঠিক আছে অপচন নম্বৰ বি এটো হৈছে শুদ্ধ অপচন হল এটা তাৰ পিছৰ কোৱেশ্চন চাও which of the following region is covered by tropical evergreen forest ঠিক আছে tropical evergreen forest এ কোনটো অংশক মানে কোনটো জায়গাক আগৰি আছে অপচন এ বৃন্দাচল অপচন বি ইষ্টাৰ্ণ ঘাট অপচন সি আৰাৱলী আৰু অপচন ডি ৱেষ্টাৰ্ণ ঘাট এয়া শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ ডি ৱেষ্টাৰ্ণ ঘাট ঠিক আছে তোমাৰ tropical evergreen forest এ কি হৈছে ৱেষ্টাৰ্ণ ঘাটক আগৰি আছে হল এটা তাৰ পিছৰ কোৱেশ্চন চাও marble comes under which category of rock এটো অকমান আগতে কৰি আহিছিল আমি হয় না কোনটো ক্যাটাগৰী হয় তোমালোকে মোক কমেন্ট কৰি জনাবা এটো কোৱেশ্চন আকৌ ৰিপিট হৈ গল ঠিক আছে ভুলতে গতিকে এটো কি কৰিছিল তোমালোকে আগৰ ভিডিও মানে এটো ভিডিওৰে আগৰ কোৱেশ্চনছ বিলাকত নজুৱাকে তোমালোকৰ মন আছে নাই চাবা আৰু মোক কমেন্ট কৰি জনাবা যে ইয়াৰ শুদ্ধ অপচন কোনটো হল এতিয়া তাৰ পিছত কৈ যাও sandstone is which type of rock এটা আমাক সুধিছে যে sandstone কোনটো ধৰণৰ rock হয় calcareous rock igneous rock metamorphic rock নে sedimentary rock ঠিক আছে ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ বি ডি sedimentary rock ঠিক আছে sandstone হৈছে এক প্ৰকাৰৰ sedimentary rock হয় হল এটা তাৰ পিছত কোৱেশ্চন চাও আজিলে আৰু কোৱেশ্চন নাছিলে ইমানখিনি আছিল ঠিক আছে আৰু এই ভিডিওটো আমি বহুতখিনি জিওগ্ৰাফি ৰিলেটেড কোৱেশ্চন ডিসকাস কৰিলো ঠিক আছে ইয়াৰ পৰা কোৱেশ্চন হোৱাৰ প্ৰবাবিলিটি বহুত বেছি আছে গতিকে তোমালোকে ভিডিওটো ভালদৰে চাবা আৰু পাৰিলে ইয়াৰ পৰা নোটছ বিলাক বনাই লবা আৰু যদি তোমালোকে মোৰ চেনেলটো WhatsApp চেনেলটো জয়েন হোৱা নাই তেতিয়ালৈ গৈ পেলাই তোমালোকে লিংকত গৈ পেলাই লিংকটো মই তোমাৰ ডেসক্ৰিপচন বক্সত পাই যাবা আৰু তাত গৈ পেলাই তোমালোকে কি কৰিবা জয়েন হ'ব পাৰা WhatsApp চেনেলটো আৰু তাৰ লগতে তাত কিছুমান আপডেট দিয়া হয় ঠিক আছে বা কিছুমান নোটছ শেয়াৰ কৰা হয় তোমালোকে হেবিলাক লাভ কৰিব পাৰিবা তাৰ জৰিয়তে ঠিক আছে ডেইলি কাৰেন্ট এফেয়াৰ্স হক বা বিভিন্ন ধৰণৰ কোৱেশ্চনছ হক বা ইটো হিটো হক ঠিক আছে হেবিলাক শেয়াৰ কৰা হয় তোমালোকে
ভিডিঅ'বিলাকো পাব পাৰিবা আৰু যদিহে তোমালোকে এই চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তাৰ লগতে তোমালোকৰ লগৰ বন্ধু বান্ধৱ বা ওচৰ সমনীয়া কোনোবাই যদি পঢ়ি আছে আগন্তুক আহিবলগীয়া পৰীক্ষাটোৰ বাবে এডিআৰই হওক বা এছআই হওক বা পুলিচৰ হওক বা কনষ্টেবলৰ হওক যি বা বিএডৰ কাৰণেও ইয়াৰ কিছুমান কুৱেশ্যনছ দৰকাৰী হৈ পৰে গতিকে তোমালোকে এই ভিডিঅ'সমূহ সেই কুৱেশ্যনছবিলাকৰ লগত ৰিলেট কৰিও পঢ়িব পাৰা বা তোমালোকে এজ এ মক টেষ্ট হিচাপে তোমালোকে ভিডিঅ'বিলাক পজ কৰি পেলাই কুৱেশ্যনটোৰ লগত আনচাৰ দিবলৈ ট্ৰাই কৰিব পাৰা ঠিক আছে তেনেকৈও তোমালোকে পঢ়িব পাৰা আৰু তোমালোকৰ লগৰ সমনীয়াৰ লগত এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় 2024ৰ ভিতৰত এণ্ড থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' এণ্ড ফ'ল' ফৰ মোৰ